ডিগবৈত প্ৰকাণ্ড অজগৰ উদ্ধাৰ ডিগবৈ বালিজানত ডাক্তৰ দীপেন বৰঠাকুৰে তেখেতৰ ফুলনি বাগিচাত নিশা এটা প্ৰকাণ্ড অজগৰ প্ৰত্যক্ষ কৰি প্ৰকৃতিপ্ৰেমী ফাৰুক আলীক ফোনযোগে অৱগত কৰাত ফাৰুক আলীয়ে অজগৰ সাপটো বিশেষ ব্যৱস্থাৰে ধৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত প্ৰায় 10 ফুট দৈৰ্ঘ্যৰ অজগৰটোৱে কোনো ধৰণৰ আঘাত নোপোৱাকৈ স্থানীয় ঘন অৰণ্যত মুকলি কৰি দিয়ে। ঘৰ মানে নহয়, তেওঁ ঘৰৰ বাৰাণ্ডাতে আছিলে। ফুলনি হেৰি আছে, টাব চাব আছিলে, তাতে সোমাই আছিলে। তাৰপিছত গৈ দেখোঁ যে সাপডাল আছে। যিহেতু ৰাতি অকলে যোৱাৰ কাৰণে ৰাতি মুকলি কৰিব নোৱাৰিলোঁ মুঠতে, কিন্তু আজি ৰাতিপুৱা আহি পিনে মুকলি কৰি দিয়া হৈছে। নাই, তেনেকুৱা অসুবিধা নাই। অবিষাক্ত সাপ হয়। সেইটোৱে যিমান জীৱ বচাব পাৰোঁ ভাল লাগে। আজিলৈকে অজগৰ তেনেকে কিমান ধৰিছা এনে? অজগৰ তেনেকে হিচাপ কৰা নাই, এতিয়া বহুত ধৰিছোঁ। তেনেকে কিং কোব্ৰা এটা হেৰি আছে, কিন্তু অজগৰ আমি তেনেকে হিচাপ নকৰোঁ। ধৰোঁ সৰু ডাঙৰ তেনেকে, কিন্তু ডাঙৰ চাইজৰ বিশেষকে এতিয়ালৈকে 8-10ডাল ধৰিছোঁ, বিৰাট ডাঙৰ ডাঙৰ। আমাৰ ডিগবৈ অঞ্চলতো ইমান ডাঙৰ অজগৰ থাকে মানে। বিৰাট আৰু এনেকুৱা বহুত আছে, যিহেতু আমাৰ বহুত ডাঙৰ তেনেকে হাবিৰ পৰা ওলাই নাহে, তেনেকুৱা আছে। লাষ্ট টাইম এটা যোৱা ছিজনত ধৰিছিলোঁ, মাকুম বেটেলিয়ান কেম্পৰ এই ফেক্টৰী এখন আছে, তাৰ ভিতৰৰ ফালে সোমাই। সেইটো যথেষ্ট এই অজগৰটোৰ পৰা ডাঙৰ আছিলে, এনে কৰি 15 ফিটমান। সেইটো আমাক 3জন মানুহক যিহেতু টানি লৈ গৈ আছিলে, বিৰাট ডাঙৰ আছিলে। সেইটো ধৰোঁতে কষ্ট হৈছিলে। নাই, এইটো ডাঙৰে হয়। ডিগবৈৰ পৰা বিনত ৰিপৰ্ট নম্বৰ 365।